নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ কেনে? আজি যিহেতু দেওবাৰ, তাৰ বাবে ডিউটি যাবলগীয়া নাই। সেইকাৰণে আজি ভাবিলোঁ ঘৰৰে এটা কাম কৰোঁ, কাৰণ গেছ চৌকাৰ পাইপডাল বহুত দিন হৈ গ'ল, বহুত পুৰণি হৈ গৈছে। তাকে আপোনালোকে দেখিব পাইছে, পাইপডাল মই খুলিবলৈ চেষ্টা কৰাৰ সময়তে পাইপডাল ভাঙি গৈছে। ইমান হেভি পাইপডাল ভাঙি যোৱা মানে বহুত দিন হৈছে, তাকে আপোনালোকে বুজিব পাৰিছে। তাকে সেইকাৰণে পাইপ এডাল আনিলোঁ, আনি তাকে লগাম বুলি। আৰু এয়া মই লাগি আছোঁ পাইপডাল লগাবৰ কাৰণে। এইটো বহুত আৱশ্যক, এইবিলাক বস্তু বহুত ৰিক্সি বস্তু হয়। সেইকাৰণে সাৱধানে এইবিলাক থ'ব লাগে, যিমান সময়মতে বস্তুবোৰ চেঞ্জ কৰিব লাগে। মোৰ গেছৰ চৌকাটো পুৰণি হৈছে, কিন্তু মই অনা নাই। এনে ষ্ট্ৰং গেছ চৌকাটো অলপ হেভি আছে, হেভি থকাৰ বাবে মই এইটো ভালেই আছে। তো গেছ চৌকাৰ ছুইচকেইটাও অলপ জাম হৈ গৈছে, কাৰণ বনাই থকা হয়। তো তাকে খুলি খালি অলপ চফা কৰিম বুলি ভাবিলোঁ। আৰু গেছৰ পাইপটো এৰাবলৈ চেষ্টা কৰি আছোঁ মই। গেছৰ পাইপডাল দেখিছে নাই কেনেকৈ তাত ফিট হৈ গৈছে। আৰু আপোনালোকে এইবিলাক নকৰিব, মই ভুল কৰিছোঁ, কিন্তু বহুত দিন হৈ গ'ল। আপোনালোকে সময়মতে পাইপডাল চেঞ্জ কৰিব। যদি সময়মতে চেঞ্জ নকৰে, যিকোনো ঘটনা ঘটিব পাৰে। তাৰ বাবে মই গাফিলতি কৰিছোঁ। মোৰ মানে সময়ো নহয় বিশেষকৈ, আৰু পাহৰি থাকোঁ। পাইপডাল আনিমকৈ বহুত দিনৰ পৰা চিন্তা কৰি আছোঁ। সদায় আনিম বুলি ভাবোঁ, পাহৰি থাকোঁ। তাকে শনিবাৰ দিনা মনত পৰিলে আৰু পাইপডাল দেখিলোঁ দোকানত, লৈ আহিলোঁ। পাইপডাল আনি আজি দেওবাৰ বুলি আৰু চেঞ্জ কৰি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু দেখিছে পাইপডাল মই লগাবলৈ চেষ্টা কৰিছোঁ। পাইপডাল গেছৰ ছুইচবোৰো জাম হৈ গৈছিলে, তাকে অলপমান ডিজেল দি ছুইচবোৰ মানে মই ফ্ৰী কৰি ল'লোঁ, কাৰণ মোৰ সঁজুলি নাই খুলিবলৈ। ছুইচখিনি খুলিবলৈ বিচাৰিছিলোঁ, সেইখিনি গোটেই ভিতৰত খুলি খালি চফা কৰিম বুলি ভাবিছিলোঁ। তাতো মানে মোৰ সঁজুলি নথকাৰ কাৰণে নোৱাৰিলোঁ। আৰু জাম হৈ গৈছে, মামৰে লাগি একেবাৰে জাম হৈ গৈছে, স্ক্ৰুবিলাক খোল নাখায় তাৰ বাবে। তো সেইকাৰণে খুলিব নোৱাৰিলোঁ। তাকে মই কি কৰিলোঁ, অলপমান ডিজেল আছিলে, ডিজেল দি পেলাই ৱাছ কৰি দিলোঁ। ৱাছ কৰি অলপমান ঘূৰাই ট্ৰাই কৰাৰ পাছত এইটো মানে ছুইচটো ফ্ৰী হৈ গ'ল। আৰু যিমান জাবৰ লেতেৰাবোৰ আছিলে, ব্ৰাছ দি অলপমান ঘঁহি চফা কৰি দিলোঁ। আপোনালোকে দেখিব পাইছে, গোটেই ইয়াত মজিয়াত ডিজেল পৰি আছে। তাকে ইমানতে মই ব্লগটো সামৰণি মাৰিছোঁ। আপোনালোকে চেষ্টা কৰিব সময়মতে যাতে এইবিলাক বস্তু চেঞ্জ কৰি লয়। আৰু ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে জনাব কমেণ্টত। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সুবল বৰুৱা ইউটিউব চেনেল বুলি আপোনালোকে ছাৰ্চ কৰিলে পাব। ছাৰ্চ কৰি পেলাই ছাৰ্চ আইকনটো দবাই দিব, তেতিয়াহে আহিব, নহ'লে নাহে মোৰ চেনেলটো। আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। তাকে ধন্যবাদ।